নমস্কাৰ গুড মৰ্নিং সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ টিএ আৰ্মি অপেনাৰলি নিউ ৰিক্ৰুটমেন্ট 2025 আমাৰ অসমত টিএ আৰ্মি অপেনাৰলি ইন্টাৰভিউ অনুষ্ঠিত হ'ব ডিসেম্বৰ মাহৰ 1 তাৰিখৰ পৰা ডিসেম্বৰ 10 তাৰিখলৈকে টিএ আৰ্মি অপেনাৰলি ইন্টাৰভিউ অনুষ্ঠিত হ'ব 166 বেটালিয়ন ডিব্ৰুগড় চাবুৱা মিনি ষ্টেডিয়ামত ইয়াতে আমাৰ অসমৰ কোনকিখন ডিস্ট্ৰিক্টে ইন্টাৰভিউ মাৰিব পাৰিব কোনখন ডিস্ট্ৰিক্ট কোনটো তাৰিখে ইন্টাৰভিউ অনুষ্ঠিত হ'ব ইন্টাৰভিউ দিবলৈ হলে আপোনালোকে ডকুমেন্টছ কি লৈ যাব লাগিব হাইট কিমান লাগিব চেস কিমান লাগিব কিমান ৰানিং কৰিব লাগিব ইতিমধ্যে গ্ৰাউন্ড ৰেডি হৈ গৈছে গ্ৰাউন্ডখন কিমান মিটাৰ বা কেপাক মাৰিব লাগিব সকলো বিলাকৰ তথ্য সহকাৰে ভিডিঅ যদি আপোনালোকক জনাম সব ভিডিঅটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিঅ ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈ লওক তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকৈ পাব এটা টিএ আৰ্মি জি ইন্টাৰভিউ 1 ডিসেম্বৰ পৰা 10 ডিসেম্বৰ তাৰিখলৈকে ইন্টাৰভিউ অনুষ্ঠিত হ'ব ডিব্ৰুগড় চাবুৱা মিনি ষ্টেডিয়ামত 166 বেটালিয়ন তাতে ইন্টাৰভিউ দিবলৈ হলে আপোনালোকৰ কোৱালিফিকেশনস বা ডকুমেন্টস বা কোনটো তাৰিখে আপোনালোকৰ কোনখন ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ হ'ব তাৰে তথ্যবিলাক মই আপোনালোকক জনাবলৈ বিচাৰিছো ইউনিট 166 বেটালিয়নস টিএ আৰ্মি চাবুৱা মিনি ষ্টেডিয়াম ডিব্ৰুগড় আসাম ডিব্ৰুগড় চাবুৱা মিনি ষ্টেডিয়ামত ইয়াৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব 1 ডিসেম্বৰ পৰা 10 ডিসেম্বৰ লৈকে ভ্যাকেন্সি ভালেখিনি আছে 248 টা ভ্যাকেন্সি আছে জেনাৰেল ডিউটিৰ বাবে এই বিষয়ে আপোনালোকে গম পালে 248 টা জেনাৰেল ডিউটি কাৰণে ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব তাপা নেক্সট আপোনালোকৰ টেডবেন্স আছে ক্লাৰ্কৰ আছে নিশ্চয় আপোনালোকে গম পাইছে হেয়াৰ ড্ৰেছাৰ কাৰণে আছে 3টা হাউসকিপাৰ কাৰণে আছে 4টা ক্লাৰ্কৰ কাৰণে আছে 5টা টেইলাৰ কাৰণে আছে এটা তাপা চিপস কমিউনিটি কাৰণে আছে দুটা টোটাল আপোনালোকৰ জেনাৰেল ডিউটিতে ভ্যাকেন্সি আপোনালোকে ভ্যাকেন্সি দেখিবলৈ পাব এটা মেইন কথাটো হ'ল আমাৰ অসমৰ 1 আৰু 2 ডিসেম্বৰ 2025 ত ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ দিব পাৰিব যিসকল কেন্ডিডেট ডিব্ৰুগড় কেন্ডিডেট হয় তেওঁলোকে 1 আৰু 2 ডিসেম্বৰ তাৰিখে ইন্টাৰভিউ দিব পাৰিব ডিব্ৰুগড় চাবুৱা মিনি ষ্টেডিয়ামত তিনিচুকীয়া ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব 3-4 ডিসেম্বৰ 2025 তিনিচুকীয়া ডিস্ট্ৰিক্টৰ কেন্ডিডেট বিলাক আহি ইন্টাৰভিউ দিব পাৰিব তাপা 5 ডিসেম্বৰ তাৰিখে ইন্টাৰভিউ দিব পাৰিব শিৱসাগৰ ডিস্ট্ৰিক্ট 6 ডিসেম্বৰ তাৰিখে ইন্টাৰভিউ দিব পাৰিব চৰাইদেউ ডিস্ট্ৰিক্ট এইখিনি আমাৰ অসমৰ ডিস্ট্ৰিক্ট এইখিনি বিষয় আপোনালোকে গম পালে তাপা 7 ডিসেম্বৰ তাৰিখে অৰুণাচলৰ তিনিখন ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ হ'ব তিৰাপ লংডিং এণ্ড চাংলাং এই তিনিখন ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব 7 ডিসেম্বৰ 2025 ত তাপা 8 ডিসেম্বৰ 2025 ত অনুষ্ঠিত হ'ব অনলি কাছাৰ ডিস্ট্ৰিক্ট কাছাৰ আসামৰ ডিস্ট্ৰিক্ট তাপা নেক্সট 9 ডিসেম্বৰ 2025 ত অনুষ্ঠিত হ'ব আমাৰ অসমৰ হাইলাকান্দি কৰিমগঞ্জ শিৱভূমি এণ্ড ডিমা হাছাও এইখন ডিস্ট্ৰিক্টে ইন্টাৰভিউ দিব পাৰিব 9 ডিসেম্বৰ 2025 ত আৰু 10 ডিসেম্বৰ 2025 ত অল ইন্ডিয়া কেন্ডিডেট আহি ইন্টাৰভিউ দিব পাৰিব ক্লাৰ্ক এণ্ড টেডমেন স্পট বিলাকত এই বিষয়ে আপোনালোকে গম পালে 10 ডিসেম্বৰ তাৰিখে আমাৰ অসমৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ লয়া ইন্টাৰভিউ দিব পাৰিব ক্লাৰ্ক এণ্ড টেডমেন স্পট বিলাকত বাকি জেনাৰেল ডিউটি কেন্ডিডেট বিলাকে জেনাৰেল ডিউটি যিখিনি ভ্যাকেন্সি আছে সেইখিনিত এইকিখন ডিস্ট্ৰিক্টেহে ইন্টাৰভিউ দিব পাৰিব যিখিনি মই আপোনালোকক মেনশন কৰিলো এই বিষয়ে আপোনালোকে গম পালে ইয়াতে আপোনালোকৰ ইন্টাৰভিউটো ৰিপৰ্টিং টাইম দিয়া হৈছে 5 pm আপোনালোকৰ যি আপোনালোকৰ 5 am ফিজিক্যাল টেষ্ট আপোনালোকৰ যি অনুষ্ঠিত হ'ব তাৰে আপোনালোকৰ 5টা বজাত আপোনালোকে উপস্থিত হ'ব লাগিব এই বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট আপোনালোকৰ ইয়াতে ইন্টাৰভিউ দিবলৈ হলে কোৱালিফিকেশনৰ বিষয়ে আপোনালোকে গম পাইছে সোলডা জিডি কাৰণ আপোনালোকে 10 পাস কৰিব লাগিব লগতে প্ৰত্যেকখন সাবজেক্টতে 30 থাকিব লাগিব আৰু লগতে 45% থাকিব লাগিব সোলডা ক্লাৰ্কৰ ইন্টাৰভিউ দিবলৈ হলে আপোনালোকে 12 পাস কৰিব লাগিব লগতে এনি ষ্ট্ৰীমৰ পৰা যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে পাস কৰিলে হৈ যাব লগতে 60% থাকিব লাগিব আৰু ইংলিশ এণ্ড মেথছত আপোনালোকৰ 50% থাকিব লাগিব তাপা সোলডাৰ টেডমেনত ইন্টাৰভিউ দিবলৈ হলে আপোনালোকৰ 10 পাস কৰিলে হ'ব 8 পাস কৰিলে হ'ব লগতে আপোনালোকৰ 33 সাবজেক্টত থাকিব লাগিব প্ৰত্যেকখন সাবজেক্টত এই বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট আপোনালোকৰ হৈছে ফিজিক্যাল টেষ্ট ইয়াতে আপোনালোকৰ ফিজিক্যাল টেষ্টটো হাইটটো 160 cm হাইটটো হ'ব লাগিব এই বিষয়ে আপোনালোকে গম পালে আমাৰ অসমৰ বিলাক 157 cm হাইটটো হলে হৈ যাব টি আৰ্মি ইন্টাৰভিউ দিবলৈ হলে তাপা নেক্সট আপোনালোকৰ চেষ্টটো মিনিমাম আপোনালোকৰ 5 cm ফুলাব লাগিব মানে নবেল 77 হ'ব লাগিব লগতে 5 cm ফুলাব লাগিব এই বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট আপোনালোকৰ ৰানিং অনুষ্ঠিত হ'ব এই বিষয়ে আপোনালোকে গম পাইছে ৰানিং আপোনালোকে 1600 মিটাৰ ৰানিং কৰিব লাগিব এই বিষয়ে আপোনালোকে গম পালে ইয়াতে যেটো আপোনালোকৰ টাইমিং দিয়া হয় সেই টাইমটো আপোনালোকৰ ইয়াতে ধৰা নহয় আমাৰ যি ডিব্ৰুগড় চাবুৱা মিনি ষ্টেডিয়ামত যিখন আপোনালোকৰ গ্ৰাউণ্ড বনাইছে তাতে আপোনালোকৰ 400 মিটাৰ গ্ৰাউণ্ড আপোনালোকে পায় 4 পাক মাৰিব লাগিব তেতিয়াহে আপোনালোকৰ 1600 মিটাৰ হ'ব ইতিমধ্যে আপোনালোকে গম পাইছে ৰানিং কৰি খুবেই ভাল পাব ইতিমধ্যে আপোনালোকক তাত গৈ পিনে মই ভিডিও বনাই আছো আপোনালোকে যদি ভিডিও চোৱা নাই আপোনালোকে চাই ল'ব তাৰ ওপৰত মই ভিডিও দিয়া আছে ইয়াতে আপোনালোকৰ 1600 মিটাৰ ৰানিং হ'ব
টাইমিংটো আপোনালোকে নিজে আপোনালোকে ভালকে এতিয়া পৰাই আপোনালোকে চাই ল'ব কিমান টাইমত আপোনালোকে সোমাই আছে কিন্তু 4+ 4 মিনিট প্লাছত আপোনালোকে 1600 মিটাৰ ৰানিং কৰিব লাগিব নিশ্চয় গম পাইছে তাৰপৰা নেক্সট আপোনালোকৰ এটা ভীম হ'ব ভীমত আপোনালোকে 10 বাৰ মাৰিলে এক্সিলেন্ট এটো বিষয় আপোনালোকে গম পালে যদি আপোনালোকে 10 বাৰ মাৰে তেতিয়া হলে আপোনালোকে 40 মাৰ্কস পাব 9 বাৰ মাৰিলে আপোনালোকৰ 33 মাৰ্কস পাব 8 বাৰ মাৰিলে আপোনালোকৰ 27 মাৰ্কস পাব 7 বাৰ মাৰিলে আপোনালোকে 21 মাৰ্ক পাব আৰু আপোনালোকে 6 বাৰ মাৰিলে আপোনালোকে 16 মাৰ্ক পাব আৰু লগতে আপোনালোকৰ 4 বাৰ তলত যদি মাৰে 5 বাৰ যদি মাৰিব নোৱাৰে তেতিয়া হলে আপোনালোকক ফেল কৰা হ'ব এটো বিষয় আপোনালোকে গম পালে এখিনি আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টৰ বিষয় আপোনালোকে গম পালে তাৰপা নেক্সট আপোনালোকৰ ডকুমেন্টছ মোস্ট ইম্পৰ্টেন্ট বহুতে হয়তো ডকুমেন্টছৰ ওপৰত আপোনালোকে হয়তো চকু নিদিয়ে হেকাৰণে ইন্টাৰভিউ দিবলৈ গৈও আপোনালোকে হয়তো ঘৰলৈ গুচি আহিব লগা হয় হেকাৰণে আপোনালোকে ডকুমেন্টছ খিনি অল অৰিজিনাল জেৰক্স কপি আৰু অৰিজিনাল আপোনালোকে লৈ যাব ইয়াতে আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট লাগিব মেট্ৰিকৰ বাৰ্থ সাৰ্টিফিকেট আপোনালোকে লৈ যাব তাৰপা নেক্সট আপোনালোকৰ মেট্ৰিকৰ মানে এডমিট কাৰ্ডখনো লৈ যাব বাৰ্থ সাৰ্টিফিকেটও লৈ যাব যদি বাৰ্থ সাৰ্টিফিকেট নাই তেতিয়া মেট্ৰিকৰ এডমিট কাৰ্ডখন লৈ যাব তাৰপা এডুকেশ্যন কোৱালিফিকেশনৰ সাৰ্টিফিকেটখন লাগিব পাছ সাৰ্টিফিকেট আৰু মাৰ্কশিট আপোনালোকে লৈ যাব লাগিব এই বিষয় আপোনালোকে গম পালে তাৰপা নেক্সট আপোনালোকৰ ডমিচিয়েল সাৰ্টিফিকেট নহলে আপোনালোকৰ পিআৰসি ডমিচিয়েল সাৰ্টিফিকেট হলেও হৈ যাব লগতে পিআৰসি পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট হলেও হৈ যাব তাৰপা নেক্সট আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেটখন আপোনালোকে লৈ যাব যদি আপোনালোকে হিন্দু হয় তাৰপা নেক্সট আপোনালোকৰ ৰিলিজন সাৰ্টিফিকেটখন আপোনালোকে লৈ যাব লাগিব আপোনালোকে হিন্দু হয় নে মুসলিম হয় নে খ্ৰীষ্টান হয় আপোনালোকে সেই ৰিলিজন সাৰ্টিফিকেটখন আপোনালোকে লৈ যাব লাগিব হেখন আপোনালোকে গাঁওবুঢ়া উইটি আপোনালোকে বনাই ল'ব পাৰিব তাৰপা নেক্সট কেৰেক্টাৰ সাৰ্টিফিকেট লাগিব কেৰেক্টাৰ সাৰ্টিফিকেট আপোনালোকে ভিলেজ আপোনালোকৰ গাঁওবুঢ়াৰ পৰা নিলেও হ'ব হেডমাষ্টাৰৰ পৰা আপোনালোকে নিলেও হ'ব স্কুলৰ হেডমাষ্টাৰৰ পৰা নিলেও হ'ব কিন্তু আপোনালোকৰ 6 মান্থৰ ভ্যালিডিটি থাকে এই বিষয় আপোনালোকে গম পালে 6 মান্থৰ পুৰণা হলে আপোনালোকৰ কেৰেক্টাৰ সাৰ্টিফিকেটখন একচেপ্ট নকৰে তাৰপা নেক্সট আনমেৰিড এণ্ড মেৰিড সাৰ্টিফিকেটখন আপোনালোকে লৈ যাব যদি আপোনালোকে বিয়া পাতিছে তেতিয়া হলে আপোনালোকে মেৰিজ সাৰ্টিফিকেট নিব আৰু যদি আপোনালোকে বিয়া পতা নাই তেতিয়া হলে আপোনালোকে আনমেৰিজ সাৰ্টিফিকেট আপোনালোকে লৈ যাব আৰু যদি আপোনালোকৰ ৰিলেশন সাৰ্টিফিকেট আছে তেতিয়া হলে আপোনালোকে বেনিফিট পাব আপোনালোকে ৰিলেশন সাৰ্টিফিকেট আপোনালোকে লৈ যাব তাৰপা নেক্সট আপোনালোকৰ যদি স্পোৰ্টস সাৰ্টিফিকেট আছে স্পোৰ্টস সাৰ্টিফিকেট আপোনালোকে লৈ যাব তাৰপা নেক্সট আপোনালোকৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড মোস্ট ইম্পৰ্টেন্ট পান কাৰ্ড এণ্ড আধাৰ কাৰ্ড আপোনালোকৰ 100% লাগিবই এটো আপোনালোকে নিবই লাগিব পান কাৰ্ড এণ্ড আধাৰ কাৰ্ড তাৰপা নেক্সট 20 কপি আপোনালোকে ফটো লৈ যাব লাগিব 20 কপি আপোনালোকে ফটো লৈ যাব লাগিব তাৰপা নেক্সট যি সকল ক্যান্ডিডেট 8 পাস হয় মানে 8 পাস সাৰ্টিফিকেট লৈ তেওঁলোকে যদি ইন্টাৰভিউ দিম বুলি ভাবিছে তেতিয়া হলে আপোনালোকৰ ইয়াতে এটা অপচন লিখা আছে যে ফৰ 8 ক্লাছ পাস সাৰ্টিফিকেট 8 ক্লাছ পাস মাৰ্কশিট এণ্ড ট্ৰান্সফাৰ সাৰ্টিফিকেট ইস্যু বাই দা স্কুল আপোনালোকৰ যি মাৰ্কশিট এণ্ড ট্ৰান্সফাৰ সাৰ্টিফিকেট আছে হে ট্ৰান্সফাৰ সাৰ্টিফিকেট আপোনালোকৰ ডিস্ট্ৰিক্ট ইন্সপেক্টৰ অফ স্কুল DEO সহি আপোনালোকে মানে সিগনেচাৰ থাকিব লাগিব মাৰ্কশিট এণ্ড সাৰ্টিফিকেট এটো বিষয় আপোনালোকে গম পালে যি সকল ক্যান্ডিডেট 8 পাস হয় তেওঁলোকৰ সাৰ্টিফিকেটখনত কিন্তু ডিস্ট্ৰিক্ট ইন্সপেক্টৰ অফ স্কুল DEO সাৰ্টিফিকেটত আপোনালোকৰ সিগনেচাৰ থাকিব লাগিব তেতিয়াহে আপোনালোকে ইন্টাৰভিউ দিব পাৰিব বয়সৰ সময়সীমা বিষয়টো আপোনালোকে গম পাইছে 18 বছৰৰ পৰা 42 বছৰলৈকে আপোনালোকে এই পদৰ কাৰণে ইন্টাৰভিউ দিব পাৰিব ধুনিয়াকে আপোনালোকে ইন্টাৰভিউ দিবলৈ যাব ৰানিংটো ভালকে আপোনালোকে কৰিব মিনিমাম আপোনালোকে ৰানিংটো 4 মিনিট বা 4.5 মিনিটৰ ভিতৰত আপোনালোকে সোমাবলৈ চেষ্টা কৰিব কাৰণ গ্ৰুপ 1ত যদি আপোনালোকে সোমাই তেতিয়া হলে আপোনালোকে 60 মাৰ্ক পাব আৰু যদি আপোনালোকে গ্ৰুপ 2ত আপোনালোকে যদি সোমাই তেতিয়া হলে আপোনালোকে মাৰ্কস পাব 40 মাৰ্কস এই বিষয় আপোনালোকে গম পালে আপোনালোকে ভালকে ৰানিংটো কৰিবলৈ আপোনালোকে চেষ্টা কৰক ভাল এটা টাইমত আপোনালোকে সোমাবলৈ চেষ্টা কৰক তেতিয়া আপোনালোকে ভাল এটা মাৰ্কস পাব বাকি এখিনি আছিল যি আপোনালোকৰ ইম্পৰ্টেন্ট বস্তুবিলাক লাগে হেবিলাকৰ ওপৰত মই আপোনালোকক ধুনিয়াকে A to Z ভিডিও জৰিয়তে আপোনালোকক জনালো ভালকে ইন্টাৰভিউ দিবলৈ যাব মোৰ পৰা আপোনালোকক শুভেচ্ছা থাকিল ভালকে ইন্টাৰভিউ মানক এটোই আছিল যদি ভিডিওটো ভাল পালে সকলোকে যাতে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ